আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈ বিশ্ব কাৰাটে ফেডাৰেশ্যন বিচাৰক হাঞ্চি জে.এছ. কালাইমণিৰ উপস্থিতিত বটদ্ৰৱাত 28 সংখ্যক মাৱাটেকা চিটৰিঅ' কাৰাটে প্ৰশিক্ষণ শিবিৰ আৰম্ভণি। 28 সংখ্যক এই প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰিবলৈ বটদ্ৰৱাত উপস্থিত হৈছে বিশ্ব কাৰাটে ফেডাৰেশ্যন তথা এছিয়াৰ কাৰাটে ফেডাৰেশ্যনৰ বিচাৰক সৰ্বভাৰতীয় মাৱাটেকা চিটৰিঅ' কাৰাটে ড এছ'চিয়েশ্যনৰ সভাপতি হাঞ্চি জে.এছ. কালাইমণি। বটদ্ৰৱা সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত 13 আৰু 14 জুলাইত দুদিনীয়াকৈ অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰত নগাঁও, মৰিগাঁও আৰু কাৰ্বি আংলং জিলাৰ খেলুৱৈসকলে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। খেলুৱৈসকলে আগন্তুক দিনত ৰাষ্ট্ৰীয় আৰু বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ এই এডভান্স প্ৰশিক্ষণ গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে চেনচেই ৰিকু কটকীৰ তত্বাৱধানত নগাঁও, মৰিগাঁও আৰু কাৰ্বি আংলং জিলাৰ শ শ কণ কণ শিশু আৰু কিশোৰ-কিশোৰীয়ে মাৱাটেকা চিটৰিঅ' কাৰাটে ড প্ৰশিক্ষণ লৈ গ্ৰাম্য অঞ্চলত সমৰ কলাৰ সুন্দৰ পৰিৱেশ গঢ়ি তুলিছে। চেনচেই ৰিকু কটকীৰ লগতে EOC চম্পক ডেকা, জিতেন চৌধুৰীয়েও প্ৰশিক্ষণ প্ৰদান কৰা এই এডভান্স প্ৰশিক্ষণ শিবিৰত নগাঁও জিলা কাৰাটে ড এছ'চিয়েশ্যনৰ সভাপতি দিগন্ত দত্ত, উপ-সভাপতি মৃণাল কুমাৰ বৰা, সম্পাদক তিলক শৰ্মাকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। Good morning, everybody. Today I came from Guwahati. The third time we are going to organize to conduct for coaching camp Mawateca All India level here. So I'm very happy to attend this function. So today and tomorrow also coaching camp. And yesterday also already over at Guwahati, 2 days coaching camp. Today and tomorrow now we are going to organize the camp. And those who are really interested and advanced training means kumite and katas, like a bunkais. These are all we are going to teach today and tomorrow. And some of the students are only for senior guys. Some of the senior, not senior, but the sub-junior and sub-seniors, the people, they are going to take part. Maybe because we are going to teach very advanced. Only the senior guy only may understand, but junior guys may not understand. We are going to explain. And at the time of the tatami, after that also we are going to explain. Really, I am very happy to teach here. So my instructor here, Champak Tega and Chetan Chaudhary, and Rico, local instructor. And here the Abis Paresh and parents, they are helping a lot. This time also we are happy. And the same thing, they are giving cooperation and all the way. Definitely we are going to organize any kind of tournament or any kind of coaching camp. Thank you very much. Thank you. My sister Riku Kotoki, Nagaon district Mawateca Chitoriঅ chief instructor. আমি নগাঁও জিলাত তথা অসমত আমাৰ ষ্টাইল মাৱাটেকা চিটৰিঅ হাঞ্চি কালাইমণি ছাৰ আজি আমাৰ মাজত উপস্থিত হৈছে। আমি 28 মাৱাটেকা চিটৰিঅ কাৰাটে এডভান্স ট্ৰেইনিং কাটা এণ্ড কমিটি আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ। আমি যোৱা বৰ্ষতো এনেধৰণে আচলতে আমাৰ নগাঁও জিলাখনত এনেধৰণে আমি এডভান্স ট্ৰেইনিং ল'ৰা ছোৱালীক দিছিলোঁ। আৰু আমাৰ এই বটদ্ৰৱাৰ পৰা ধৰি আপোনাৰ নগাঁৱৰ এই গোটেই এলেকাটোত নগাঁও জিলাখনত আমাৰ যথেষ্ট প্ৰতিভা আছে। মই 2015 চনৰ পৰা এই জিলাখনত যথেষ্ট ল'ৰা ছোৱালীখিনি কাৰাটেত আগবঢ়াই নিবৰ কাৰণে যথেষ্ট পৰিমাণে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। লগত মোৰ আমাৰ EOC চম্পক ডেকা ছাৰ, জিতেন চৌধুৰী ছাৰ সহযোগিতাত মই এই ল'ৰা ছোৱালীখিনিক যথেষ্ট পৰিমাণে আগুৱাই লৈ গৈছোঁ খুব কম দিনতে। আৰু খুবেই এটা আমাৰ ভাল সংবাদ আমাৰ এই অসমৰ বাবে যে আমাৰ নগাঁও জিলাৰ পৰা ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে আমি দুটা আৰ্ট কৰি আছোঁ, এটা কাৰাটে আৰু জুজিটছু। আমাৰ জুজিটছুৰ পৰা ৱৰ্ল্ড চেম্পিয়নশ্বিপলৈও আমাৰ ইয়াৰ পৰা ছোৱালী গৈ আছে ইণ্ডিয়া টীমক ৰিপ্ৰেজেণ্ট কৰি। যথেষ্ট আমাৰ চমকপ্ৰদ প্ৰতিভা আছে আমাৰ অসমতো, আমাৰ নগাঁও জিলাখনতো। আৰু আমাৰ এই গ্ৰাম্য অঞ্চলৰ পৰাই আচলতে আমি বোকাৰ পদুমবিলাক যেনেধৰণে পাওঁ, ঠিক তেনেকুৱা আমি এই গ্ৰাম্য অঞ্চলৰ পৰাই আমি মুকুতা বিচাৰি পাইছোঁ। ইয়াত যথেষ্ট প্ৰতিভা আছে। ইয়াৰ পৰা এটা দিন আমাৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ, এছিয়ান চেম্পিয়নশ্বিপ, আমাৰ অলিম্পিক ইভেণ্টত আমাৰ ইয়াৰ পৰাও যে প্ৰতিযোগী নোলাব তাৰ কোনো মানে নাই। যথেষ্ট কম দিনত আমাৰ ইয়াৰ পৰা জিতি নাই অলিম্পিকলৈ বাট মুকলি হৈ যাব আমাৰ ইয়াৰ পৰা। তো আমাৰ ইয়াৰ পৰাও আচলতে অলিম্পিকত ৰিপ্ৰেজেণ্ট কৰিব আমাৰ নগাঁও জিলাৰ পৰা, অসমৰ পৰা। তো যথেষ্ট আমাৰ ইয়াতে প্ৰতিভা আছে। আমি আশাবাদী ভৱিষ্যতেও এনেধৰণে তেওঁলোকক আগুৱাই নিবৰ কাৰণে মই ব্যক্তিগতভাৱে বটদ্ৰৱাৰ পৰা আব্দুল ইছলামৰ ৰিপৰ্ট, P24 লাইভ ব্ৰেকিং।